মথন পঠন পাঠন কৰিব লাগে তাৰ পৰিৱৰ্তে যেতিয়া গালিত ব্যৱহাৰ কৰিব জিভাখন অখাদ্য ভঞ্জন কৰিবলৈ ব্যৱহাৰ কৰে দাঁতকেইটা গাৰ কালাৰে চুলিৰ জোখে গুণৱতী বুলি নকয় কেনেদৰে ইন্দ্ৰই অভিশাপ পাইছিল কেনেদৰে জয়বীজৰ পতন ঘটিল এই গোটেই কথাখিনি প্ৰহ্লাদ চৰিত কথা এতিয়া আৰম্ভ হ'ব ইয়াত 10টা অধ্যায় আছে এইখিনি বৰ্ণনা হ'ব এজন সাধাৰণ ব্যক্তিৰ কেনেকৈ মহাপুৰুষলৈকে পৰিৱৰ্তিত হয় তাকে উদাহৰণটো দিছে যে সমস্ত সুহৃদ কৃপালু ভগৱন্ত ইন্দ্ৰৰ নিমিত্তে কেন দৈত্য কমাৰন্ত প্ৰয়োজন ভৈলে পক্ষপাত লাগে হইবে যেবে ভয় আছে তেবে লাগৈ মাৰিবে ভয় নাহি কৈ তেন্তে আত্মজগতৰ শত্ৰু মিত্ৰ উদাসীন যোগ্য ঈশ্বৰ এই কথাষাৰ বুজিব লাগিলে এনেকৈ কৈছে যদি সকলোৰে কাৰণে ভগৱন্ত সমান তে ইন্দ্ৰক ৰক্ষা কৰিবৰ কাৰণে আকৌ দৈত্য দানৱক ভগৱন্তকে মাৰিব লগা হ'ল যদি ইন্দ্ৰকো ভগৱন্তই সৃষ্টি কৰে দৈত্য দানৱকো সৃষ্টি কৰিছে তেতিয়াহ'লে এই কথাখিনি বুজিব লাগিলে এই কেৰাম বৰ্ড এখন পাতি লওক কেৰাম বৰ্ড এখন পাতি লৈ আপুনি অকলে অকলে খেলকচোন বগা গুটিকেইটাও আপোনাৰে কলা গুটিকেইটাও আপোনাৰে বুজি পাইছেনে কি কৈছোঁ কেৰাম বৰ্ড এখন অকলে খেলক মাজতে ৰঙা গুটি এটা আছে ৰেড বুলি কয় হয়নে আৰু সেইটো চককে লাগে লালমোহনটো হয়নে আৰু কলা গুটিকেইটাৰ আপোনাৰ বগা গুটিকেইটা আপুনি অকলে খেলকচোন তেতিয়া আপুনি কলা গুটিও সোমাব লাগিব বগা গুটিও সোমাব লাগিব কিন্তু এইবাৰ আপুনি ভাবকচোন যে কলা গুটিকেইটা মোৰ কিন্তু বগা গুটিকেইটা বেলেগৰ হ'ব নেকি এতিয়া কিন্তু যেনেকৈ নহওক আপুনি ৰেটটো খাবই লাগিব হয় নাই ঠিক সেইকাৰণে গতিকে এই পৃথিৱীৰ বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে ভগৱন্তই কাক কেতিয়া ৰক্ষা কৰিবলগীয়া হয় কাক কেতিয়া মাৰিব লগা তাৰমানে সেইখন নিজেই খেলখন খেলি আছে তাৰমানে নাটকখন ভাওনাখন কৰোঁতে আজিকালি এজন কি থাকে ডিৰেক্টৰ শংকৰদেৱে নিজেই পৰিচালক আছিল 9টা খোল লৈ অকলে চিহ্নযাত্ৰা ভাওনাখন কৰিছিল 9টা খোল লৈছিল অকলে শংকৰদেৱে হয়নে 7খলপীয়া বৈকুণ্ঠখনত অকলে ভাওনাখন নিয়ন্ত্ৰণ কৰা নাছিলনে অনুমান কৰকচোন তাৰমানে মাটিৰ পৰা 7খন ষ্টেজ আৰু 7খন ষ্টেজত 7খন বৈকুণ্ঠ একেবাৰে ওপৰখন বৈকুণ্ঠত গোলোকধাম য'ত আমি গোলমানাখন ধৰিছোঁ সেইখনতে অনন্ত সজ্জাত নাৰায়ণ অকলে বাকী কেইখনত কৃপিণীবিলাক ব্ৰহ্মচলাই পদ্মবিলাক দেই চিত্ৰবিলাক ভোজবিলাকত অম্বৰুলেখাত এইবিলাকত এগৰাকী এগৰাকী লক্ষ্মী এগৰাকী বিষ্ণু 7গৰাকী বিষ্ণু 6গৰাকী লক্ষ্মী একেবাৰে ওপৰখনত অকলে হয়নে আৰু তলত 9টা খোল লৈ অকলে ভাওনাখন পৰিচালনা কৰিছে আৰু আজিকালি নাটকত বা ভাওনাত কি হয়গৈ যিজনে মেকআপো জানিব ছেটিংছো জানিব এক্টিঙো জানে লাইনটো জানে প্ৰম্পটো কৰে আৰু থাকি কথাবিলাক কৈ থাকে তাৰমানে যিজনে গোটেইখিনি দিশ পৰিচালনা কৰে তেওঁকে কি বুলি কয় ডিৰেক্টৰ বুলি নকয় জানো পৰিচালক সেনেকৈ গোটেই পৃথিৱীখন হ'ল মঞ্চ আমিবিলাক হ'লোঁ পুতলা এই যে পুতলা নাচ পাপেট থিয়েটাৰ বুলি কয় ৰছীডালেৰে নচুৱাই নাথাকে জানো তেনেকৈ আমাক নেদেখা ৰছীৰে ঈশ্বৰে নচুৱাই আছে তাৰমানে মই কওঁ বুলি কোৱা নাই আপোনালোকে শুনো বুলি শুনা নাই কোনোবাই হয়তো চেষ্টা কৰিও সোনকালে আহি পোৱা নাই আৰু কোনোবাই নভবাকৈ কোনটো ৰাস্তাৰে আহি পেলাই গমেই নাপালে কোনোবাই গাড়ী লৈ আহি নাপালে কোনোবাই ভিতৰ ৰাস্তাতে চাইকেল মাৰি আগতে আহি পালে তাৰমানে আপুনি শুনো বুলি শুনা নাই মই কওঁ বুলি কোৱা নাই কিন্তু ঈশ্বৰে জানে কাক দীৰ্ঘায়ু কৰিব লাগে কাক অল্পায়ু কৰিব লাগে নিজৰ ভাগিনীয়েক অভিমন্যুকো মাৰিছে মৰোৱা নাই জানো যিদিনাখনে কৃষ্ণই ভাগৰ জিৰাই আছে এখন হাতীয়াত শুই অভিমন্যু খেলাৰ বস্তুটো সোমাই গ'ল খাটৰ তলত মামা উঠি দিয়ক না ভাগৰ লাগিছে ভাগিন পাৰা যদি তুমি লৈ যা বাওঁ হাতখৰে দাঙি বোলে খেলা বলটো ওলাই লৈ গুচি গ'ল তেতিয়া কি চাব এইডালক বেছি দিন জীয়াই ৰাখিব নোৱাৰা হয় নাই নিজৰ ভাগিন হোৱা স্বত্তে কিন্তু নিজৰ অভিমন্যুকো মৰুৱাইছে কিন্তু নিজৰ ভাগিন নহয় জানো গতিকে দেখাত কিন্তু মামায়েকে ভাগিনকো মৰুৱাইছে আকৌ নিজে ভাগিন হৈ আকৌ নিজৰ মামা কংসক মাৰিছে নাটকখন চাওকচোন গতিকে ঈশ্বৰে আচলতে নিৰপেক্ষভাৱে কৰে কিন্তু আমি মায়াত থাকে কাৰণে কোনোবা এটা পক্ষ লোৱা যেন লাগে সেইকাৰণে ককায়েক বলৰামক সন্তুষ্ট কৰিবলৈ কৃষ্ণই ক'লে বলৰামে কৈছিল পাৰিলে দুৰ্যোধনক সহায় কৰিবা বোলে মই দাদা নকৰাকৈ থকা নাই
50,000 নাৰায়ণী সৈন্য দিছোঁ, সেনাপতি সুশৰ্মা দুৰ্যোধনকে দিছোঁ। মই অৰ্জুনৰ লগত থাকিও যদি মই অস্ত্ৰ নধৰোঁ নহয়, মই অৰ্জুনৰ ৰথৰ ঘোঁৰাকেইডাল লেকাম ধৰিম বাওঁহাতে, আৰু মই মাত্ৰ চাবুকেইডাল ধৰিম মানুহ মৰাৰ কাৰণে নহয়, মই মাত্ৰ ঘোঁৰাকেইটাত পুকুৰত কোবালেহে ৰথখনে গৈ যাব। দুই পক্ষক সহায় নকৰিলে জানো? কিন্তু আমি মায়াৰ দৃষ্টিৰে চালে কেনেকুৱা লাগে? কৃষ্ণই যেন পাণ্ডৱৰহে পক্ষ লয়। কিয়? দুৰ্যোধনক নাৰায়ণী সেনা দিয়া নাই জানো? যি দুৰ্যোধনে কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰিছিল সেই দুৰ্যোধনকো দেখোন দিছে। গতিকে ঈশ্বৰে আচলতে নিউট্ৰেল, তাৰমানে নিৰপেক্ষভাৱে কাম কৰে। কিন্তু আমি মায়াৰ জগতত থকাৰ কাৰণে কাৰোবাৰ পক্ষ লোৱাকে জানে, আৰু সেইকাৰণে মানুহে অকণমান কষ্ট পালে অসমীয়া মানুহে কি কয়গে, কণা বিধাতাই মোকহে এনে কৰিলে। ঈশ্বৰক কেতিয়াবা কণা, কেতিয়াবা কলা, মানে কত যে গালি নাপাৰে, নহয় জানো? গতিকতে ঈশ্বৰক দোষ নিদিব, ঈশ্বৰৰ ওপৰত আমি নহয়। গতিকে কেতিয়া ঈশ্বৰক বুজিব? যেতিয়া আপুনি নিউট্ৰেল হ'ব, তাৰমানে নিৰপেক্ষ হ'ব। নিৰপেক্ষ কেতিয়া হ'ব? কোন দৈত্য, কোন দানৱ, কোন ৰাক্ষস, কোন দেৱতা, চব বাদ দিয়ক, চব ঈশ্বৰৰ সৃষ্ট। তাকে কৈছে পৰম আনন্দৰূপ আত্মভৈল জান, অসুৰন্ত হন্তে ভয় নাহি খাৰে খাৰ। অৰ্থাৎ যেতিয়া আকৃতিৰে অসুৰ, আকৃতিৰে দৈত্য, আকৃতিৰে ৰাক্ষস বুলি ভাবি থাকিব, তেতিয়ালৈকে আপোনাৰ ভয় থাকিব। যেতিয়া আপুনি আত্মা বুলি ভাবিব, তেতিয়া আৰু ভয় নাথাকে। নাৰদে সেই কথাই কয়াদুক শিকাই দিছিল, দেখাতহে তোমাৰ স্বামী এটা দৈত্য হিৰণ্যকশিপু, কিন্তু প্ৰকৃততে তেওঁ এটা আত্মা, আৰু ইয়াৰ আগত তেওঁ বৈকুণ্ঠৰ প্ৰহৰী হৈ আছিল। গোটেইখিনি যেতিয়া বুজাই দিলেগে, হিৰণ্যকশিপুক কিন্তু কয়াধুৱে কেতিয়াও ভয় কৰা নাছিল, হয়নে? যাৰ ফলত সন্তান কি হ'ল? হ্লাদিনী শক্তিৰে জন্ম পালে। সেইকাৰণে সন্তানবিলাকৰ নাম কি হ'ল? আহ্লাদ, সহ্লাদ, প্ৰহ্লাদ, অনুহ্লাদ, হ্লাদ। প্ৰহ্লাদৰ ভাই ককাই কেইজনৰ নাম কৈছোঁ, কয়াধুৰ সন্তানবিলাকৰ নাম কৈছোঁ, হ্লাদ, আহ্লাদ, সহ্লাদ, প্ৰহ্লাদ, অনুহ্লাদ। প্ৰত্যেকৰে পিছফালে কিন্তু হ্লাদ লাগিছে, হ্লাদিনী শক্তি, মানে আনন্দ। যিদিনাখন এগৰাকী নাৰীয়ে, এগৰাকী স্বামীয়ে বিবাহ বন্ধনে বন্ধিত হ'ব, বিবাহ বন্ধনে বন্ধিত হৈ স্বামী স্ত্ৰীৰ সম্বন্ধ পালেও ইজনে সিজনক, স্বামীয়ে পত্নীক লক্ষ্মী, লক্ষ্মীয়ে স্বামীক বিষ্ণু বুলি জ্ঞান কৰিব, আৰু পৰমাত্মাৰ অংশ বুলি জ্ঞান কৰিব, সেইখন সংসাৰত ভগৱন্ত সন্তান হিচাপে আহিব। কিন্তু যদি কামনা বশত ভাবে, অৰ্থাৎ কামনা চৰিতাৰ্থ কৰাৰ কাৰণে এই মানৱ দেহটো বুলি ভাবে, তেতিয়া কিন্তু মাটি খোৱা, সম্পত্তি খোৱা, অবাধ্য, অশিষ্ট, বেবিচাৰী, দুৰাচাৰী, পাখণ্ডৰ জন্ম হ'ব। আৰু পাখণ্ডক মৰ্দন কৰিবলৈ বহুত কষ্ট হয়। দুৰাচাৰী বেনক মন্থন কৰোঁতে পৃথিৱীৰ সৃষ্টি হৈছে, নহয় জানো? গতিকে পাখণ্ডক মৰ্দন কৰোঁতে বৰ দিগায়। যেতিয়ালৈকে পশুত্তৰ পাশৱিক ৰছীৰে অন্ধকোক বান্ধা থাকিব, তাকে পাখণ্ড বুলি কয়। অৰ্থাৎ এই পাশৱিক বৃত্তিবিলাকক যেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, পাশৱিক চৰিত্ৰবিলাকক, তেতিয়ালৈকে কিন্তু তেওঁ ভকত হ'ব নোৱাৰে। গতিকে পাশৱিক ভাৱনাবোৰ, চৰিত্ৰবোৰ নাইকিয়া কৰিব লাগিব দেই, তেতিয়াহে তেওঁ মুক্ত হ'ব। নিৰ্গুণ ব্ৰহ্মৰ কেনে ভৈল দেখ ছয়, এতেকে বিদ্বেষতানৰ যোগ্য নাহি কয়, ইহাত আমাৰ মিলিল সংশয়, চেদিক বেশক মুনিৰ সংশয়। যদি তেওঁ নিৰ্গুণেই হয়, তেতিয়াহ'লে গুণত থকা সাধাৰণ মানুহৰ দৰে কাবাক উঠাই কাবাক নমাই কিয়? দুখীয়া ভকতবিলাকক তেওঁ কিয় ধনী নকৰে, হয়নে? আকৌ অসুৰ বৰ্বৰবিলাকক আকৌ কিয় ইমান ধনী কৰি দিয়ে? কাবাক দেখি দুৱাৰ মাৰে, কাবাক দেখি দুৱাৰ মেলে, সেনেকুৱা নহয় জানো? কাকো দেখি দুৱাৰ মেলে, কাকো দেখি ডাং মাৰে, নহয় জানো? গতিকে তাকে কৈছেগৈ, তেওঁ যেন সকলোকে সমানে নকৰে। এনে কিহৰ কাৰণে? মায়াৰ কাৰণে। এতিয়া মোৰ সখীৰ ভায়েকে 10 ঠাইমানত ছোৱালী চালে, এতিয়া পচন্দ হোৱা নাই। বোলে প্ৰথম ছোৱালীজনী কি হ'লে? বোলে বিৰাট বগা, বোলে দ্বিতীয়জনী কি? এই বোলে চুলিখিনি বিৰাট চুটি, ছাগলৰ লেগুৰডালৰ সমান। তৃতীয়জনী কি? ইছৰাম, একদম মানে আৰু সাংঘাতিক ক্ষীণ, আৰু দাদা ফুকাই দিলে উৰি যাব। তাৰপিছতজনী কি? এই বোলে বিৰাট শকত। তাৰপিছতজনী কি? এই বোলে মেট্ৰিকত 4 বাৰ ফেইল কৰিছে। এনেকুৱাকৈ 10জনী ছোৱালী তেওঁ কেঞ্চেল কৰিলে।
মই তেতিয়া ক'লোঁ তোক লাগে কি? বোলে মা বয়স হৈছে, দেউতা বয়স হৈছেগৈ, গতিকে মই তাকো দূৰৈত ঘৰখন চলাকৈ বংশটো ৰক্ষা কৰাকৈ। মই তেতিয়া ক'লোঁ এটি পাত্ৰ য'ত আমি পানী খাওঁ, চাহ খাওঁ, তাত যদি ঠাৰিডাল লগাই দিওঁ নাম কি হ'ব? বোলে কাপ। বোলে অসমীয়াত কি হ'ব? বোলে পিয়লা। ভাঙি দিলে কি হ'ব? বোলে গিলাচ। মই বোলো সেইটোৱে কথা। বোলে কি? বোলে দাদা বুজি নাপালোঁ। বোলে ঠাৰিডাল থাকিলে কাপ, ভাঙি দিলে গিলাচ। বোলে শকত, ক্ষীণ, চুটি, চাপৰ, বগা, কলা বাদ দে। ভকতৰ ঘৰৰ যদি মৰমীয়াল ছোৱালী এজনী পাওঁ, যি নাম কথা লৈছে, যি পুৱা গধূলি গুৰুগৃহত সেৱা কৰে, যি ৰাতিপুৱা গা ধুই উঠি মা দেউতাকক সেৱা কৰে, সেনে এজনী ঘৰধৰা ছোৱালী আন। সেইজনী ক্ষীণো হ'ব পাৰে, শকতো হ'ব পাৰে, চুটি হ'ব পাৰে, ওখ হ'ব পাৰে। সেয়া বৰ্মন কলিতা শৰ্মা গোস্বামী নাচাবি। তেতিয়াহে সি কথা কৈছে, দাদা আজিহে মই চশমা নোহোৱাকৈ আখৰবিলাক ভালকৈ দেখিছোঁ। নতুনকৈ চশমা লোৱা মানুহজনক মটৰ পনীৰ খাব নিদিব, নহ'লে পনীৰৰ লগত দিয়া মটৰ গুটিকেইটা সেই তাৰমানে সেই মাৰ্বল গুটিটো অকণমান দেখিবগৈ। নতুনকৈ চশমা লোৱা মানুহ এজনে কালি ভাগৱতত বহি পেলাই মোক কৈছে, অ' ব্ৰহ্ম এইবোৰ কি বস্তু দিছে ইমান ডাঙৰ ডাঙৰ, চুবাব পাৰিম জানো? সি তাৰমানে মটৰ গুটিকেইটাক এই বিংগুটি সমান দেখিছেগৈ। তাৰমানে প্ৰথম চশমা লৈছেগৈ, পাৱাৰ ইম্বেলেঞ্চ হৈছে। মই বোলো তই খুলি থচোন, এতিয়া হাতেৰে লৈছা। অ' এইকেইটা দেখোন মটৰ, ইমান ডাঙৰ কি দেখোন? বোলে চশমাৰ গণ্ডগোল, তই এডজাষ্ট হওঁতে টাইম লাগিব। তে নতুন মানে চশমা লোৱা মানুহজনে যেনেকৈ সেই মটৰ গুটিকেইটা বিংগুটি সমান দেখেগৈ, তাৰ সেই গতি। সেইকেইটা মই যেতিয়া চশমা খুলি তেতিয়া হাতেৰে পিটিকিব হ'লোঁ, কেনেকুৱা লাগিলে? সেইকেইটা মটৰ গুটিহে খাই থ বোলো, হয়নে? গতিকে সেই ডেকা ল'ৰা তাৰ ছোৱালী কেনেকুৱা লাগিবগৈ? বগা হ'ব লাগিব, চামাৰ এখন, নাকটো হ'ব লাগিব জোঙা, চুলিখিনি কঁকালত পৰা, মুখখন চুচি কটা, মাতটো কুলি কেটি কেইটা, নহয়? বাপেক কোটিপতি হ'লে আৰু ভাল, লগত যদি গাড়ী দিয়ে আৰু কোনো কথাই নাই, হয় নহয়? গতিকে গাৰ কালাৰে চুলিৰ জোখে গুণৱতী বুলি নকয়। ৰূপে কি কৰে, গুণে সংসাৰ ধৰে। আৰু ছোৱালীজনী কেনেকুৱা সেইটো ডাঙৰ কথা নহয়, কাৰণ এই গাড়ীৰ স্প্ৰিং পাতি বুলি কয়, ট্ৰাক হয় জীপ হয়, স্প্ৰিং পাতি আনি পেলাই দা কটাৰী বনায়। স্প্ৰিং পাতিডাল নালত লগাই দিলে দা হ'ব নেকি? সোমাওঁতে ক'লা, ওলাওঁতে ৰঙা, পিটিলে 2 ইঞ্চি বাঢ়ে। তাৰমানে কমালত দিব লাগিব গঢ়নি চাৰ্জ 200 টকা, নালত 300। কিয়? কাৰণে খৰচ গছ পাবলৈ নাই, পালেতো ভাল। আৰু কমাৰে ক'ব 15 দিন পিছত আহিবগৈ। কমাৰে সেয়া জুইত সোমাই দি কলা লোহাটো ৰঙা কৰিব, উদ্ধাই মুদ্ধাই 33 কোটি দেৱতাৰ নাম কৰিবলৈ পিটিব, পিটি কাটি কুটি নাল বঙাই জোং সোমাই গঢ়াবগৈ, তেতিয়া সি কাটিব। এতিয়া কৰঙাৰ পৰা আনিলেই নহ'বগৈ, মাজে মাজে খানখিলত ধৰাবও লাগিব, হয়নে? গতিকে থিয় পাক, মিহি পাক, খৰ পাক, গুৰি পাক আছেই। গতিকে পাগৰ কথা আছে কমাৰ লৈ, নালৰ কথা আছে গছৰ কাঠ লৈ, ধাৰৰ কথা আছে খানখিলক লৈ। সেনেকৈ ধাৰ দিওঁতে দিওঁতে দাখন ক্ষয় যাব, কটাৰীখন ক্ষয় যাব, দেখিবলৈ বগী হ'ব কলা লোহা টুকুৰা, হয়নে? এদিন গৈ পেলাই যাক কেটকেটীয়া কলাক্ষীণ বুলি ঠাট্টা কৰিছিল, সেইজনী আটাইতকৈ লক্ষী বোৱাৰী হ'ব, নহয় জানো? গতিকে ৰজাক চিনিবা দানত, খুৰক চিনিবা খানত, ঘোঁৰাক চিনিবা কাণত, নাৰীক চিনিবা স্নানত। তাৰমানে গা ধুই অহাৰ পিছতে চাব দিছে। আৰু ক'ত চাব? আগতে ছোৱালী ক'ত চাইছিল? বোলে ছোৱালী চাবা জাকৈ জুলুকি মাৰোঁতে, এই বোকাত লেটি পেটি হৈ থাকোঁতে তাৰমানে উইদাউট মেকআপ চাব দিছে, সেইটো। গতিকে আজিকালি সেইবিলাক চাই ভাল নাই। কিন্তু কথা হ'ল সংস্কাৰী ঘৰৰ হ'লে ভাল। সংস্কাৰ নথকা বলিকটা ঘৰৰ পৰা আনিলে কি গতি হ'ব আপোনালোকে গমেই পায়, ভাজ খাওঁতে পলম হ'ব। সেই বলিকটা ঘৰৰ পৰা অনা ছোৱালীজনী এদিন গৈ পেলাই মাক হ'ব, মাক হৈ পেলাই আপোনালোকে সংসাৰত নাথাকিব। সেই নাতিপুতি আপোনাৰ এতিয়া হাকিম উকিল হ'বগৈ। তেতিয়া কি কৰিব? আমি নাখালেও কোনো কথা নাই, এতিয়া ইমান ডাঙৰ ডাঙৰ মানুহ আহিব, তেওঁলোকৰ কাৰণে আমি আমিষ দিম, এইবুলি ভকতেও মাছ মাংস দিয়া হ'ব। গণ্ডগোল কিয় লাগিছে? ভাজ নাখায়। গতিকে আমাৰ কিন্তু ভাজ নাই, তাৰমানে সাষ্টাংগে আষ্টাংগে নাই, আমাৰ দণ্ডবত। সাষ্টাংগে প্ৰণিপাত কৈছে, আষ্টাংগে প্ৰণিপাত কৈছে, ব্ৰহ্মাক কিন্তু ক্ষমা কৰা নাই কৃষ্ণই। ডায়েবেটিছ হোৱা মানুহজনৰ সন্মুখত যদি এখেতৰ ঘৰলৈকে যাওঁতে সেই প্লেটখনৰ ৰসগোল্লা এটাই নিমকি এখনে দিয়ে, তেতিয়া মানে মানুহটো কি ক'ব? অৰ্থাৎ মই গোল্লাটো নাখাওঁ। এইবাৰ বাপগৰাকীয়ে কৈছেগৈ নিমকিখন খাওক ত্ৰিভুজৰ দৰে। এবাৰ জামিতি কথা মনত পৰি নিমকিখন খাবলৈকে 8খন দিছিলে, সেমে কি কৈছে? বোলে কি হ'ল? বোলে ৰসগোল্লাৰ পৰা ৰসেৰে ইও গা ধুইছে, হয়নে? গতিকে নিমকিখন নিমখীয়া, কিন্তু ৰসগোল্লা থকাৰ কাৰণে সিও ভিজিলে মিঠাত, এতিয়া সেইখন খালেও গণ্ডগোল আছে। গতিকে ৰসগোল্লাটো কাষত থকা নিমকিও নাখায় ভকতে যদি ডায়েবেটিছ হৈছে, হয়নে? গতিকে তাক পৰিত্যাগ কৰক। আৰু পৰিত্যাগ যদি সেনেকৈ আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব? সেই বাসনাই ক্ৰিয়া কৰিব। আৰু
কিছুমান বস্তু খালে পুৰণি বেমাৰ উক দিয়ে। কি কি বাৰু? আগল গাগল বাঁহৰ আগল লগতে ছাগল, তাক খালে ব্যাধি পাগল। যাৰ পুৰণা বেমাৰ আছে, যদি ছাগলী মাংস, পঠা মাংস, খাহী মাংস খায়, বাঁহৰ গাজ খায়, গাগল মাছ খায়, পানীলাওৰ আগ খায়, তেতিয়া কি হ'ব? কাৰোবাৰ যদি হিষ্ট্ৰী আছে, মৃগী বেমাৰ আছে, আকৌ উক দিব পুৰণা বেমাৰ। সেইকাৰণে আগল গাগল বাঁহৰ আগল লগতে ছাগল, তাক খালে ব্যাধি পাগল। পুৰণা বেমাৰ কেতিয়াবা উক দিয়ে নে নিদিয়ে? গতিকে পুৰণা বেমাৰৰ ৰদ্দি মাৰিব লাগিলে একশৰণ, দণ্ডৱতে জানিবা দেহাৰ শৰণ। কিন্তু যদি 35 বছৰ হোৱালৈকে ল'ৰাটোক শৰণেই দিয়া নাই, সভাপতিয়ে যদি ল'ৰা বাপেকক সুধে কয় মানে বহাগত ছোৱালী আনিব, বিয়া পাতিম, একেলগে বোৱাৰীজনীৰ সৈতে তাক শৰণ দিম। তাৰমানে 35 বছৰ পাছত যিদিনাখন সি ল'ৰাটোৱে আত্মঙলাৰ পিছত, তেতিয়া কি একশৰণ নাম ধৰ্ম কৃষ্ণৰ ৰূপ জ্ঞান যশ সি একেদিনে শিকিব? পুৰত বা ভাজ লাগে জানো? হয় নাই? তাৰমানে স্বাৰ্থকত বোৱাৰীৰ হাতেৰে এমুঠি খাব লাগিব। সেইটো স্বাৰ্থত ভকতি নিসিজে। প্ৰেছাৰ কুকাৰত শিলগুটি দি 10টা হুইছেল দিলে পানী নোহাব, শিলগুটি দি প্ৰেছাৰ কুকাৰটো ভাঙি যাবগৈ। নিসিজেগা। গতিকে সিজিব লাগিলে ভকতিৰে সিজাব লাগিব। শৰণ হ'ল কঠীয়া, নাম হ'ল বিধান, হয়নে? বক্ষস্থলে কঠীয়া তুলি এই ইয়াতেতো বীজ সিঁচিব লাগিব। গতিকে ভাৱনাই এদিন সন্তান হিচাপে জন্ম পায়। ভাৱনা শুদ্ধ হোৱাৰ কাৰণে কয়া ধুয়ে প্ৰহ্লাদক পাৰিলে সুনীতিয়ে ধ্ৰুৱক জন্ম দিলে। ভাৱনা শুদ্ধ হ'ব লাগিব। তাকে কৈছে, কি ভাৱ কি গতি সকলোৰে আছে নিজস্ব লৈলতি, আহেনো ক'লৈ ক'ৰ পৰা, যায়নো ক'লৈ, নাপাওঁ একো গুৰিয়াতি। তেতিয়া কৈছে কি ঈশ্বৰৰ তুমি পৰীক্ষা লোৱা। পৰীক্ষিত খুকে সুধিছে, তোমাৰ নিজৰ মনত কেনেকুৱা ভাৱনা আহিছে তাকেই দেখোন তুমি নিয়ন্ত্ৰণ কৰিব পৰা নাই। অৰ্থাৎ এজন মানুহে পিষ্টলেৰে বিদেশত এজন মানুহ হত্যা কৰি দিলে। ভিৰৰ মাজত মানুহজন লুকাই গ'ল আৰু এজন গুপ্তচৰে পিছে পিছে গৈ আছে। অলপ পিছত সেই হত্যাকাৰীজন বাথৰুমত সোমালে, ৰাজহুৱা টয়লেটত পইচা পাতি দি কাপোৰ সলাই বেলেগ কাপোৰ পিন্ধি আকৌ ওলাইছে। অলপ পিছত ফুটপাথত জোতা কিনি পুৰণা জোতাযোৰ পেলাই দিলে আৰু 1 কিলোমিটাৰ খোজকাঢ়ি গৈ এজন অন্ধ ভিক্ষাৰী ভিক্ষা কৰিছে। তেওঁ পানী বটল এটা আৰু চেণ্ডউইচ কিনি তাক দিছে। তেওঁ গুপ্তচৰটো ঘূৰি আহিল। এইটো পিছা কৰি লাভ নাই। 1 ঘণ্টা আগতে মাৰ্ডাৰ কৰা হত্যাকাৰী মানুহজনে 1 ঘণ্টা পিছত আকৌ অন্ধ ভিক্ষাৰীজনক ব্ৰেড এটা আৰু পানী বটলো কিনি দিছে। তে গুপ্তচৰে চিন্তা কৰিছে, 1 ঘণ্টা আগতে যিজন মানুহ নিষ্ঠুৰভাৱে এজন মানুহক হত্যা কৰিব পাৰে, সেইজন মানুহে আৰু 1 ঘণ্টা পিছত আকৌ অন্ধ ভিক্ষাৰী এটাক পানীৰ বটলে আৰু ব্ৰেড প্ৰেজেণ্ট দিছে। তে মানুহৰ মনত অনবৰতে একে চিন্তা আহি নাথাকে। আপুনি দিক্ৰম নৈখনৰ পাৰলৈকে গ'লেগৈ কি দেখিবগৈ? পানী বৈ আছে। কিন্তু ৰাতিপুৱা যিখিনি পানী দেখিছিল, এতিয়া সেইখিনি পানী আছে নেকি? সেইখিনি পানী হয়তো দৈমুখ পালেগৈ, হয়নে? গতিকে নৈখন একেই আছে, পাৰ দুটাই আছে, কিন্তু একেখিনি পানী নাই। সেনেকৈ মানুহৰ মগজুত অনবৰতে পৃথক চিন্তা। মানুহৰ মগজুত কি চিন্তা, সেইখিনিকে যদি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তে ভগৱন্তৰ মগজুত কি চিন্তা কৰিছে তুমি কেনেকৈ পাৰিবা? সেইকাৰণে কৈছে যে ভগৱন্তে কি চিন্তা কৰি আছে সেয়া চিন্তা কৰিব তুমি যাই লাভ নাই। কিন্তু তেওঁ ভাৰসাম্য ৰক্ষা কৰিবলৈ চিন্তা কৰি আছে। ইয়াত কৈছে কি যে জিভাক লভিয়া যিটো নৰদুৰা হয়, কীৰ্তনৰ যোগ্য বিষ্ণু টাংক নগাৱয়, মুখ্যৰ সাংকুক পায় নুঠিল দুৰ্মতি, এতেকতে খিত নৰা যাই বেদুগতি। চকু দুটা দিছিল ভাল দৃশ্য দেখাবলৈ, কাণ দুখন দিছিল ভাল কথা শুনিবলৈ, নাক দিছিল সুগন্ধি ল'বলৈ, মুখখন আৰু জিভাখন দিছিল হৰি কথা স্মৰণ ৰমন কথন মথন পঠন পাঠন কৰিব লাগে। তাৰ পৰিৱৰ্তে যেতিয়া গালিত ব্যৱহাৰ কৰিব জিভাখন, অখাদ্য ভঞ্জন কৰিবলৈ ব্যৱহাৰ কৰে দাঁতকেইটা, পচা গেলা বস্তুৰ গোন্ধ ল'বলৈ ব্যৱহাৰ কৰে নাককেইটা, বেলেগৰ ৰূপ সৌন্দৰ্যৰ বাবেহে চকুকেইটা, কুকথা শুনিবলৈ কাণখন, প্ৰশংসাৰ বাবেহে কাণখন, তে তাক ভগৱন্তে নৰকৰ বাদে বেলেগ একো নিদিয়ে। অৰ্থাৎ কি ক'লে এই বাক্যখনে? কাণৰ সোৱাদ প্ৰশংসা। আমি যে সৰু ল'ৰা ছোৱালী মিঠা ভাল নাপায় জানো, তেনেকৈ কাণে কি ভাল পায়? প্ৰশংসা। এজনী ক্ষীণ ছোৱালী বৰণত কলা, সৰস্বতী পূজাৰ দিনাখন এসাঁজ মেখেলা চাদৰ পিন্ধি স্কুল নে কলেজলৈকে গৈ আছে। হয়তো 10ত পঢ়িব, নহ'লে 11 মানত পঢ়িব। এজন বুঢ়া মানুহে ধেমালি ক'লে, ঐ লক্ষ্মী, কি দাইদেউ আজি কিন্তু ৰাস্তাত তই জুই জ্বলাই দিছ। কৃষ্ণৰ শপত কৈছোঁ, তই এনেকৈ যদি সদায় ধুনীয়াকৈ তই সাজি মাজি যাওঁ নহয়, ল'ৰা বলিয়া হৈ যাব, কিন্তু আজি তই জুই লগাই দিছ দেই।
বাৰু দাইদেউ ভালনে আপোনাৰ বুলি কৈ ছোৱালীজনী ঘৰত ঘূৰি গৈছে। কি কৈছে বুঢ়াই যে মোক সঁচাই কৈছেনে? সেই যে বামুণটোৰ কান্ধত লৈ যোৱা এই মানে ছাগলী পোৱালিটো কুকুৰ হৈ যায় যে, হয় নাই? সেনেকৈ তাই গৈ আইনাৰ সন্মুখত আধা ঘণ্টামান ইফালে সিফালে মানে প'ষ্ট দি আকৌ চেফটি পিনকেইটা ভালকৈ মাৰি আকৌ গৈছেগৈ। এইবাৰ বুঢ়াই কি কৰিলেগৈ, 5জন আকৌ ডেকা ল'ৰাক শিকাই দিলে, ঐ লখিমী আহি আছে এনেকৈ কবিচোন। সেই 5জনে বৰ সুন্দৰকৈ প্ৰশংসা কৰিলে। আৰু ছোৱালীজনী আকৌ ঘৰত গ'লে, আজি সঁচাকৈয়ে কিবা বেলিটো ওলোটাকৈ ওলাইছে নেকি, আজি চবেই মোক ধুনীয়া বুলি কৈছে, হয় নাই? তাই নিজৰ যতন লোৱাত লাগি গ'ল, যতন লাগি গ'ল। তাই কলেজলৈকে নগ'লেই, আবেলি এনেই ফুৰিব গ'ল। এতিয়া যতন লওঁতে এতিয়া তাই নিজে যেতিয়া যতন লওঁ, আন ছোৱালীতকৈ তাই এতিয়া দেখিবলৈকে ভাল হ'ল, হয় নাই? তাৰমানে কি, কাণে কি বিচাৰে? প্ৰশংসা। এই যে ধুনীয়া বুলি ক'লে, মোৰ বৰণটোহে ক'লা, কি নাকৰ ঠাইত নাক নাই নেকি, কাণৰ ঠাইত কাণ নাই নেকি, ক'লা মানুহ কিবা পৃথিৱীত নাথাকে নেকি? যেতিয়া ক'লেগৈ বোলে কৃষ্ণবৰ্ণ এনেকুৱা, এতিয়া কি হ'ল? ছোৱালীজনী পৰিৱৰ্তন হ'ল জানো? কিহে ভাল পালে? কাণে কি বিচাৰে? প্ৰশংসা। চকুৱে কি বিচাৰে? সৌন্দৰ্য। চকুৰ সোৱাদ হ'ল সৌন্দৰ্য, ধুনীয়া বস্তু বিচাৰি ফুৰে। নাকে কি বিচাৰে? সৌন্দৰ্য বিচাৰে নেকি? সুগন্ধি। কিন্তু মুখে কি বিচাৰে? ৰসাল আলাপ। কিন্তু ৰসাল আলাপ বাদ দি যিজনে ৰসময় মাগুহ ভকতি হ'ল, যিজনে ঈশ্বৰৰ ৰসত সৎ চিত আনন্দঘন পৰম ব্ৰহ্মক হৃদয়ত ধৰিলে, চিত্ত নিয়ন্ত্ৰণ কৰি মুখত ঈশ্বৰ ৰাম নাম হ'ল, সেইজনে কি কৰিব? বাকী সোপা কৃপা তেওঁ নকৰে। গতিকে তাকেই কৈছে কৃষ্ণ, হেন জানি যিটো পুনৰ বুদ্ধিমন্ত হয়, গোবিন্দৰ মহিমা আনন্দৰ সময়, তাকে মাত্ৰ শুনো ককততে গাঁওক মুখে, হুইবে ককিতাতে নাপাবকে দেখে। যিয়ে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ঈশ্বৰৰ নাম অনমতে ৰমণ কৰি থাকে, তেওঁৰ দুখ নিজেই নোহোৱা হৈ যাব, নিজেই নোহোৱা হৈ যাব। কাৰণ তেওঁ যি সম্পত্তিৰ কথা ভাবিছে, একোলৈ অহা নাই, একোলৈ নাযায়, খালী হাতে আহিছোঁ, খালী হাতে যাওঁ। পৃথিৱীত 3000টা ধৰ্ম আছে, তাৰে 2000টা ধৰ্মত এখন বগা কাপোৰ মৰাশটোৰ পৰা ঢাকি দিয়ে, কিন্তু দৰ্জীয়ে সেই ঢকা কাপোৰখনৰ বাউণ্ডেৰী নিচিনাই আৰু পকেট নিদিয়ে। এই মৰাশ ঢকা কাপোৰখন যে আপোনালোকৰ ইয়াত কি কৰে ক'ব নোৱাৰোঁ, আমাৰ সিফালে গুৱাহাটীত কি কয় জানে? ঐ নগেন, দাইদেউ কি হ'ল? 2 মিটাৰ পপলিন লৈ আহ। বোলে পপলিন কি? এই থিয়েটাৰৰ ছেটিংছত মাৰ্কিন কাপোৰ লাগে, যিটো কম দামী কাপোৰ তাকে পপলিন বুলি কয়। আগতে 12 টকা আছিল, এতিয়া 18 টকা হ'ব পাৰে, এই 50 টকা নাই। তাৰমানে 50 টকাত 2 মিটাৰ পপলিন আনি মানুহটোৰ গাত দেখিছে। কিন্তু সেই মানুহটোৱে জীয়াই থাকোঁতে পাট মুগা কি পিন্ধিছিল, জীয়াই থাকোঁতে কিমান দামী কাপোৰ পিন্ধিছে, ডাঙৰ নাম নাই। আমি গুৱাহাটী দেখিছোঁ মৌজাদাৰ গাঁওবোৰে মৰিলেও কিন্তু সেই পপলিনেই দিয়ে, আটাইতকৈ কম দামী 2 টকা। কিন্তু কাপোৰখনৰ পকেট চিলাই নেকি? দৰ্জীয়েও জানে যে মানুহ আহোঁতে একোলৈ অহা নাই, যাওঁতে একোলৈ নিনিয়ে, খালী হাতে আহিছে, খালী হাতে নাযাম জানো? কিন্তু গোটেই জীৱনটো সামচি থাকোঁতেই যায়, হয়নে? গতিকে যিদিনাখন জানিব চব অনিত্য, তেওঁ আৰু লোভ নকৰে। তাকেই কৈছেগৈ যে সেইজন বুদ্ধিমন্ত যি সকলো এৰি ঈশ্বৰৰ নামত সমস্তখিনি অৰ্পণ কৰে। নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম 2বিধ এৰি দিয়ক, গৰ্ব অহংকাৰ এৰি দিয়ক। আৰু নিত্য কৰ্ম নৈমিত্তিক কৰ্ম যদি এৰি দিয়ে, গৰ্ব অহংকাৰ এৰি দিয়ে, আশ্ৰমৰ সমস্ত কৰ্ম তেওঁক অৰ্পণ কৰি দিয়ে, কি পাব বাৰু? বৈকুণ্ঠ। বৈকুণ্ঠ পাব লাগিলে কি কৰিব লাগিব? নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম, গাৰ্হস্থ্য ধৰ্ম অৰ্থাৎ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস, লগতে 4 আশ্ৰমৰ সমস্ত কৰ্ম, লগতে চতুৰ্বৰ্গ সাধনৰ কাৰণে জীৱনটো বুলি ভাবিব লাগিব। আৰু তেতিয়া কিন্তু বৈকুণ্ঠ পাব, তাৰমানে বৈকুণ্ঠ সদৃশ পৰিৱেশ পাব। নিত্য নৈমিত্তিক যাৰ জাতি ধৰ্ম, হৈ আশ্ৰম যত কৰ্ম, কৃষ্ণ তই অৰ্পিলে ও জানকী হুৱে, মহাভাগৱত ধৰ্ম, কায় বাক্য মনে যতে কয়া আচৰে, লৌকিক বৈদিক কৰ্ম, হৈয়া একমত ঈশ্বৰ কৃষ্ণত, অৰ্পিব কি হব ধৰ্ম। লৌকিক বৈদিক মানে লোকাচাৰ, দেখাচাৰ, বেদাচাৰ, সদাচাৰ, যি ইয়াক আচৰণ নকৰে আতিচাৰ হ'ব, বেবিচাৰ হ'ব। লৌকিকভাৱে যি কৰ্ম কৰে সেইটো লোকাচাৰ, দেখি যি কৰ্ম কৰোঁ দেখাচাৰ, জন্মৰ পৰা মৃত্যুলৈকে, গৰ্ভধানৰ পৰা সমাধিলৈকে 16টা সনাতন বৈদিক সংস্কাৰ, এইটো বেদাচাৰ, হয়নে? আৰু এনেকৈ 4 প্ৰকাৰ সংস্কাৰ। সদাচাৰ কি বাৰু? জ্যেষ্ঠক সন্মান, সমানত মিত্ৰতা, কনিষ্ঠক মৰম আদৰ,
অজ্ঞ কৰোণা, বিপক্ষত ক্ষমা, সদাচাৰ। যি নাজানে সেয়াই বেবিচাৰ, হয়নে? আৰু কি ত্যাগ কৰিব লাগিব? গৰ্ব অহংকাৰ। গৰ্ব অহংকাৰ এৰি যিটো জনে হৈ আচনে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়ে কৃষ্ণে দন্ত বৈকুণ্ঠ যত সম্পত্তি। বৈকুণ্ঠ সম্পত্তি মানে কুণ্ঠাবোধ নোহোৱা। মোৰ আৰু কুণ্ঠাবোধ নাই, এক কৃষ্ণই সঁচা। কৃষ্ণ পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নপায়। মোৰ সন্মুখত বন্ধুবৰ নাৰায়ণৰ অতি প্ৰিয় তুলসী বাপ আহি পাইছে, আৰু লগে লগে আমি গোন্ধটো পাইছোঁ। হৰিপদ তুলসীৰ নলিলক ঘ্ৰাণ, মিঠাই বহিলে এতিয়া ভাঠিৰ সমান। এতিয়াহে মোৰ নাকটো সফল হ'ল, তুলসী তুলসী গোন্ধ পাইছোঁ, হয়নে? পালে নহয় বুজি? গতিকে কি হ'লগৈ? যেতিয়ালৈকে আমি ভকতৰ সংগ নলওঁ তেতিয়ালৈকে সেই হৰিপদ তুলসীৰ গোন্ধ নাপাম, হয়নে? গতিকে সেই তুলসী গছৰ পাত ছিঙি আনিব দিয়া নাই। মইতো নহ'লে নাপালোহেঁতেন দেই। এতিয়া আমাক কথাটো তাকেই কি ক'লে যে সন্তৰ সংগতি বাৰে বাৰে কৈ থৈছে দেই। গতিকে বৈকুণ্ঠ সম্পত্তি মানে কি? কুণ্ঠাবোধ নোহোৱা যে ঈশ্বৰ আছে। এই তুলসীয়ে জীয়েকৰ বিয়াত মাতিবলৈকে মোক গৈছে, গৈ পেলাই কৈছে এই বুঢ়াটো কোন? এই নকবি বুঢ়া বুলি, খং উঠিব লাগিলে দুৰ্বাসা যে কোন হ'ব লাগে? সেইটো আমাৰ হেড ছাৰ। এতিয়া মই দেউতা বুলি ক'লোঁ, তাৰমানে তেতিয়া আমাৰ দেউতা বাচি আছে। বোলে নাম কি? অমুক। তেওঁ খচখচকৈ লিখিলে শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ। দেউতা ছোৱালীৰ বিয়া। বোলে মই বিহপুৰীয়াৰ পৰা আহিছোঁ, যাব। দেউতা কৈছে গা বেয়া, কেতিয়া সগামতা লাগে ঠিক নাই, লং জাৰ্ণি নকৰোঁ, ল'ৰাহঁত যাব। কিন্তু তুলসী অহাৰ পিছত মোৰ মায়ে ক'ব নেকি এই সৰু ল'ৰা মোৰ নামটো কিয় লিখা নাই? সি তুলসী গুচি অহাৰ পিছত মোৰ মায়ে ক'ব নেকি তুলসী বৰাই মোৰ নামটো কেলৈ লিখা নাই? ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো কিয় নাই? অৰ্থাৎ দেউতাৰ নামত চিঠিখন তুলসী দিওঁতেগে, হয়নে? মোৰ মা, মোৰ ডাঙৰ দাদা, ডাঙৰ বৌ, মাজু দাদা, মাজু বৌ, সৰু দাদা, বৰ বৌ, আৰু মইতো আৰু নাৰী মোচা পেট মোচা বাদেই দিয়ক, হয়নে? ইয়াতে তাৰমানে গোগামুখ ধেমাজি হৈ মাছখোৱাত যিকেইটা মানে ছোৱালী বিয়া দিছে দেউতাই, সেইকেইটা যোৱাও নিমন্ত্ৰণ নলয়। ঐ তুলসী মাতি দেখিছে যাবি। আহি পেলাই ক'বগৈ মোক চিনি পাইছেনে? মই গোগামুখৰ পৰা আহিছোঁ, মোৰ নাম অমুক, মাতিব গৈছিল যে অমুকৰ মই যোৱাই। অৰ্থাৎ শহুৰেকক নিমন্ত্ৰণতে যোৱাও নিমন্ত্ৰণ পাই গ'ল। এতিয়া আমাৰ হেড ছাৰক নিমন্ত্ৰণে গোটেই সবাই পাই গ'ল নগ'ল জানো? সেইকাৰণে আমাৰ সমস্তৰে হেড ছাৰ মানে প্ৰিন্সিপাল বুলি ক'লে বেছি ভাল লাগিব। তেওঁ সকলোৰে অধ্যক্ষ। এতিয়া অধ্যক্ষক চিঠিখন দিয়া পিছত আৰু বেলেগে কাকো দিব নালাগে। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নাপায়। আজি এতিয়া মই ছুটী লৈ আহিছোঁ, আমাৰ ৰবিবাৰো খোলা থাকে। ধৰি থকচোন, চাকৰি জীৱনত কৰি নাপালোঁ, যদি কৰি পালোঁ এজন চৰকাৰী চাকৰি এপ্লিকেশ্যন বোলে এনে কোৱা মানুহবিলাকে শুনিলোঁ না। এতিয়া মই আজি চাকৰি কৰাহেঁতেন, মই আজি প্ৰিন্সিপালক ক'ব লাগিলেহেঁতেন বিহপুৰীয়া ধুনাগুৰিত এদিনীয়া ভাগৱতৰ নিমিত্তে মই যাব লাগিব, সেইকাৰণে মোক 2 দিন ছুটীৰ প্ৰয়োজন, হয়নে? এতিয়া ছুটী কোনে দিব? প্ৰিন্সিপালেহে দিব, নাইট চকীদাৰে দিব নোৱাৰে নহয়, হয়নে? গতিকে মই কেনেকৈ অধ্যক্ষৰ পৰা ছুটী লৈ আহিছোঁ, আৰু প্ৰিন্সিপালক চিঠি দিয়াৰ পিছত আৰু বেলেগক চিঠি দিয়া দৰকাৰ নাই। এই খসে ধৰা বুলি ক'লে বুজি পায়নে? এই গাত যে লেঠা থাকে ছোৱালীবিলাকৰ, হয়নে? তেতিয়া আৰু এই কিবা এটা ডাঙৰ বসন্ত ৰোগ হয়, তেতিয়া বোলে কিবা খাবলৈকে মন যায়। আমাৰ নামনি ভাষাত খসে ধৰা বুলি কয়। তাৰমানে খাবলৈকে মন যায়, সেইটো খাব নাপালে তাৰমানে শান্তি নাই। মাহীৰ ছোৱালীজনী তাৰমানে গাত লেঠা 5 মাহ। এতিয়া আহি মোক কৈছেগৈ অ' দাদা বোলে কি হ'ল? সি মানুহ ঘৰৰ তাত ইমান ধুনীয়াকৈ বগৰী লাগি আছে, তাৰমানে নুমলীয়াকৈ বঙালী বগৰী লাগিছে, আহ 2টামান খোৱাহেঁতেন। মই বোলো হ'ব। তাই নৰল নহয়, বাহিৰ গ'ল, চাকনীজনী ওলাই আহিছে জাবৰ পেলাব লাগে, বাইদেউ 4টা বগৰী দিবা। চাকনীজনীয়ে 4টা বগৰী দিছে, তাৰে 2টা পচা 2টা আধা পকা, টেঙা খাই পেলাই দিলে। আৰু ভুৰভুৰাই বকি আছে ভনীজনী, হয়নে? কৰচ কৰাইচ নিধক কটা কৃপণ কিবা কিবি বকি আছে। তাই যেন দৰমহা খাটিব বাপেকে, মোক 4টা বগৰী দিওঁতে কৈছে ওলাই মন থাক। আৰু মই মানুহ ঘৰ তাত কুকুৰ আছে নোসোমাওঁ। মই কৈছোঁ কলিতা খুৰা ছোৱালী আহিছে ঘৰলৈকে, বগৰী খাওঁ বুলিছে, 2টামান পঠিয়াই দিবচোন। ড্ৰাইভাৰটোক কৰি পেলাই জোকাৰি দিলে, ঝৰঝৰকৈ টিঙত খৰিছেগৈ, এপাচি আনি দিছে। মই জুখি চাইছোঁ 17.5 কেজি হৈছে, হয়নে? গতিকে মই ছোৱালীক কৈছোঁ কি কৰিবি এতিয়া? তই চাকৰি খোজোঁতে কেইটা পালি? 4টা, 2টা পচা 2টা আধা পকা, খাওঁতে কেনেকৈ লাগে কেঁহা আৰু টেঙা, এটা পোকে খোৱা, পেলাই দিলি। এতিয়া মই মালিকক ক'লোঁ কিমান পালি? বোলে 1 টোকোলা দিলে, খাই থাক। বোলে মই 4 বছৰ আচাৰ কৰি থ'লেও শেষ নহয়। এতিয়া মালিকক খোজোঁতে কিমান পালোঁ? এপাচি,
চাকৰণি খুলিলে পালোঁ কেতিয়া 4টা, তাৰো 2টা পচা, সিহঁতে সেই ক্ষুদ্ৰ দেৱ দেৱীক পুজি থাকে চাকৰণিকেইটা। আৰু যি বুদ্ধিয়ক মানে চিধাই হেড ছাৰ যে প্ৰহ্লাদ অতি চতুৰ, সেইকাৰণে সেই ক্ৰুৰ যি বিকৰাল ৰূপ ধৰিলে হিৰণ্যকশিপুৱে, তেতিয়া হিৰণ্যকশিপুৱে কয় বাছা মোৰ এই ৰূপটো দেখি ভয় খাইছা নেকি? তেতিয়া প্ৰহ্লাদে কেনে হে নৃসিংহ, তোমাৰ এই বিকৰাল ৰূপটো দেখি মই ভয় খোৱা নাই, জানো মই তজু স্বৰূপক নাহি প্ৰয়োজন মুখ ইটো অপৰূপক। অপৰূপ বুলি কয়, অপৰূপ মানে অপতৃণ। ঐ মই পালেং শাক কেইডালমান কৈছোঁ, পালেং শাকৰ মাজত কেঁহা বন, বাট বন, বাঁহী বন, বাট বন এইবিলাক গজি উঠিছে, মই যেতিয়া বন বাটকেইডাল উঘালি দিম পালেঙৰ মাজত খালী ঠাই সৃষ্টি হ'ব, তেতিয়া লহং পহং নহ'বনে পালেং শাককেইডাল? শাক নিকাই দিলে, ধান নিৰাই দিলে চেহেৰা ভাল হয়নে নহয়? গতিকে ঘনপতিৰ চেহেৰা বেয়া আৰু অলপ পাতল সন্তান যাৰ চেহেৰাবিলাক ভাল, পালেনে বুজি? গতিকে প্ৰহ্লাদে চিধাই কি ক'লেগৈ, তোমাৰ এই ৰূপক ভয় কৰা নাই মই, কিন্তু এই মায়াময় সংসাৰৰ যিটো ৰূপে মানুহক বিষয় বাসনাৰ ফালে টানি নিয়ে, এই ৰূপটোৰ কাৰণেহে মই অকণমান ভয় খাইছোঁ, কেতিয়াবা বিচলিত হৈ যাওঁ নেকি, হয়নে? কি ডাঙৰ ডাঙৰ ভকতেও নাকান্দেনে? বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱে কান্দা নাইনে? দেখা যে বড় বড় মহন্তৰ কেনে দুৰ্দশা, আমাক কোৱা নাই জানো? গতিকে আমিতো আৰু সাধাৰণ ধূলিকণা মনুষ্য, আমি কি হ'ম? গতিকে দুখ বেজাৰ ভকতৰ মনলৈ আনে। প্ৰকৃতিত পৰৰ হৰি জানিবা তাহাক, এটাকে নিৰ্গুণ অজ অব্যক্ত নিশ্চয় ৰাগদেশ আদি তাক কিছু দাহি কয়। গতিকে অজ জন্ম নাহি জানো, যাৰ জন্মই নাই তাকে বোলে অজ, যাৰ জন্মই নাই তেওঁ প্ৰকৃতিৰ দুখে নাপায়, আমাক পাব। আমাৰ দেহটোত 2টা প্ৰকৃতি, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি কোন? আজি মই যিখন ৰেলত আহিছোঁ সেইখন ৰেলত এজন পাইলটে চলাইছে, ড্ৰাইভাৰ আছে, আমি পেচেঞ্জাৰহে। আমাৰ মতে ৰেলখন চলা নাই, যাৰ মতে দনিপলু ৰেলখন আজি আহিছে আধা ঘণ্টা দেৰিকৈ পাইছে, পাইলটে আনিছে, হয় নাই? গতিকে যিয়ে আমাৰ শৰীৰটো চলায় সেই পাইলটজনৰ নামটো হ'ল জীৱাত্মা। এতিয়া জীৱাত্মা যদি পাইলট হয়, এতিয়া পেচেঞ্জাৰ কোন কোন? পঞ্চভূত ক্ষিতীয়পতেজ মৰুদ্ভম, পঞ্চ তন্মাত্ৰ ৰূপ শব্দ স্পৰ্শ গন্ধ, পঞ্চ কৰ্মেন্দ্ৰিয় বাক পানী পাত পাই উপস্থ, পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল, মন বুদ্ধি অহংকাৰ, এই 23টা পেচেঞ্জাৰ যাত্ৰী। এই যাত্ৰীকেইটাক দেহ নামৰ গাড়ীখনত উঠাই জীৱাত্মাই কঢ়িয়াই লৈ যায়। গতিকে এই শৰীৰটো হ'ল ক্ষেত্ৰ, আৰু এই শৰীৰটো 2টা প্ৰকৃতি, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। যিয়ে নিজে কৰে কৰোৱাই সেইজন হ'ল জীৱাত্মা, আৰু যি জীৱাত্মাই যাক নচুৱাই থাকে সেইকেইজন হ'ল অপৰা প্ৰকৃতি। অপৰা প্ৰকৃতিয়ে পৰা প্ৰকৃতিৰ সহায়ত যি কাৰ্য কৰে তাকে ৰমন বোলে। কাণেৰে শুনা, চকুৰে দেখা, নাকেৰে উশাহ লোৱা, মুখেৰে কথা কোৱা, চুহি খোৱা, কামুৰি খোৱা, উকালি দিয়া, হাঁচি মৰা, বমি কৰা, একোবা কি বাৰু? ৰমন। যেতিয়া ঈশ্বৰ এটা শৰীৰৰ পৰা ওলাই যায় ৰমন নাই ইয়াত, অৰ্থাৎ মৰাশতে ক'ব নেকি এই সুভদ্ৰা, সৰু জীয়েকক মাতিছে, কেইডালমান মহমাৰা ধূপ জ্বলাই যেন বৰ কামুৰিছে, মৰাশতে ক'ব নেকি জীয়েকক? অৰ্থাৎ এজন মানুহে মৰাৰ পাছত তেওঁৰ বাক শক্তি নাই, হয় নাই? ইছৰাম, আৰু 2দিনমান থকা হ'লে তেওঁ ক'ব নেকি অকণ পায় লাভ নাই, মোৰ আয়ুস শেষ, কাণেৰে শুনিব নেকি? অৰ্থাৎ কাণ থাকিলেও নুশুনে, চকু থাকিলেও নেদেখে, মুখ থাকিলেও ক'ব নোৱাৰে, নাক থাকিলেও গোন্ধ নাপায়, কাৰণ ঈশ্বৰ ওলাই যোৱাৰ পিছত ৰমন নাই। জীয়াই থকা মানুহৰ আগত কি দিওঁ? শ্ৰী, তালে বস মানে শৰীৰটো, ৰ মানে ৰমন, ই মানে ঈশ্বৰ। ঈশ্বৰৰ প্ৰতিনিধিস্বৰূপ জীৱাত্মাটো ওলাই গ'ল, ই নোহোৱা হ'ল, ই নোহোৱাৰ পিছত ৰ মিনিংলেছ, ৰটোৰ কাম নাই। এই বুলি ধৰকচোন, স মানে সৰ্বৰী, এজনী বুঢ়ী মানুহৰ নাম সৰ্বৰী, সন্দিগড়ত থাকে, গিৰিয়েকৰ নাম ইষ্টদেৱ, আৰু সৰ্বৰীয়ে তেতিয়ালৈকে কপালত সেন্দুৰ লৈছে যেতিয়ালৈকে ইষ্টদেৱ নামৰ মানুহজন জীয়াই আছে। ইষ্টদেৱ হাজৰিকা দেই, ইষ্টদেৱ হাজৰিকা যিদিনাখন ঢুকাল সেইদিনাখন সৰ্বৰী বুঢ়ীয়ে কপালৰ ৰঙা সেন্দুৰ মুচি পেলাইছে। অৰ্থাৎ স্বামীৰ মৃত্যুৰ পাছত কপালত ৰঙা সেন্দুৰ থাকিব জানো? যেনেকৈ স্বামীৰ মৃত্যুৰ পাছত বিধৱা এগৰাকী কপালৰ ৰঙা সেন্দুৰ নাথাকে, সেনেকৈ জীৱাত্মা এই শৰীৰটোৰ পৰা ওলাই যোৱাৰ পিছত এই দেহাটোত ৰমন নাই। ৰমন নোহোৱা দেহাটোৰ নাম হ'ল স, আৰু ভাল ভাষাত নশ্বৰ দেহ। নয়ে তৎপুৰুষ অব্যয়ভাগ সমাস হৈছে যিটো শৰীৰ ঈশ্বৰে এৰি দিছে। নয়ে তৎপুৰুষ অব্যয়ভাগ ন ঈশ্বৰ নশ্বৰ, গতিকে নশ্বৰ শৰীৰৰ ৰমন নাই। এইকাৰণে
মৃত মানুহৰ নাম স্বৰ্গীয়, হয়নে? কিন্তু গুৰুজনে আমাৰ মাজত এতিয়াও সত্য নহয় যে তেওঁৰ আদৰ্শৰে চলি আছোঁ, সেইকাৰণে মহাপুৰুষৰ সন্মুখত শ্ৰী। তেওঁলোকৰ দৈহিকভাৱে গুচি গৈছে, কায়িকভাৱে নাই, কিন্তু আত্মিকভাৱে আমাৰ লগত আমাৰ প্ৰাণৰ গুৰু হৈ আছে। গতিকে শংকৰ মাধৱক আমি যেনেকৈ বৰদোৱাত পালোঁ শংকৰদেৱক, ৰঙাজান উজিৰতুল কাছিকটাত যেনেকৈ মাধৱ পুৰুষক পালোঁ, ঠিক তেনেকৈ বুকুৰ বাওঁফালে মাধৱক আৰু সোঁফালে শংকৰদেৱক আপোনালোকে হৃদয়তে বিচাৰিব লাগিব। হয়, বামে আছে আপোন গুৰু উপদেশ দাতা, ৰঙাজান উজিৰতুল তাৰ আৰু নাম আছে কাছিকটা, দাহিনে তুমি নিজক গুৰু পৰমাত্মা, ভকতৰ হৃদি তুমি মোৰ হৃদি আত্মা, মধ্যত আছে নাৰায়ণ। অৰ্থাৎ বাওঁফালে মই আপোন গুৰু হিচাপে মাধৱক পাইছোঁ, সোঁফালে মই পৰম গুৰু হিচাপে শংকৰক পাইছোঁ। ইয়াতো পাব লাগিব দেই। আৰু ভকতে নিজৰ হৃদয়ত শংকৰ মাধৱক ৰাখি থৈ গৈছে, ৰখা নাই নে? গতিকে আজি 500 বছৰ পাছতো তেওঁ আমাৰ মনত, আমাৰ আদৰ্শত, আমাৰ ভাৱনাত, আমাৰ চেতনাত তেওঁ সদায় থাকিব। আকাশত চন্দ্ৰ সূৰ্য থাকে মানে শংকৰ মাধৱত থাকিবগৈ, হয়নে? গতিকে সেই গুৰু দুজনাৰ আমি নিজৰতাটো পাব লাগিব। জাত বুদ্ধি আছে একোৱে নবাঞ্চে, হৈ এক কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানে। যিজন বুদ্ধিয়ক ইমান বাছ বিচাৰ কৰি নাথাকে, তেওঁ জানে ইয়াতেই মোৰ আছে। কোন আছেগে? ইয়াতেই মোৰ হৃদয়ত ঈশ্বৰ আছে। গতিকে যিজনে নিজৰ হৃদয়ত ঈশ্বৰক বিচাৰি পাইছে তেওঁ কেতিয়াও উজতি নাখায়। আৰু বাকী মায়াত পৰা মানুহবিলাকৰ ৰজ্জুত খৰপ্ৰভম। ঠাণ্ডা দিন, দুখীয়া মানুহ, লেট্ৰিন বাথৰুম ঘৰৰ ভিতৰত নাই, বাৰী পিছফালে যাব লাগে, ইলেক্ট্ৰিক নাই, উঠি গ'ল, নিয়ৰ পৰি আছে, দিনত কলপাত কাটিছিল গৰুৰ কাৰণে, কলথৰ এডাল মাটিত পৰি আছে, বুঢ়ী বিধৱা অকলে থাকে, কেও কিছু নাই, খুজি মাগি খায়, চেঁচা কলথৰ এডালত ভৰিত পৰিল, আয়ো মায়ো খালেও 3 জাপ মাৰি ঘৰ পাইছে। আৰু ঘৰৰ বাৰান্দাত বেহুচ, পানী চানী ঢালি ৰাতিপুৱা মানুহবিলাকে তেওঁক জগালে। কি হ'ল? বোলে কালি মই ৰাতি সাপ গছিছিলোঁ, মোক খুটিয়ালেই নেকি গম নাপালোঁ। কোনখিনি ঠাইত বলচোন? বোলে 1 খোজ 2 খোজ 3 খোজ 4 খোজ, মই 20 খোজমান আহিছিলোঁ। বোলে ইয়াত দেখোন কলথৰ এডালহে আছে। আৰু কাৰোবাৰ গৰুৰ পঘা এডাল আছে, বেয়া পুৰণা পঘা, তাৰমানে বুঢ়ীয়ে হয় সেই গৰুৰ এৰাল বা পঘাডালত ভৰি দিছিল, নহয় কলথৰ, তাৰমানে নিয়ৰ পৰি চেঁচা, বুঢ়ীৰ খালী ভৰিৰে চেঁচা ৰছীডালৰ কলথৰত ভৰি দিওঁতে ভাবিছে সাপৰ গাটো সদায় চেঁচা, বাপেকে খালে মোক আজি। তাকে কয় ৰজ্জুত খৰপ্ৰভম। গতিকে ৰছীত গছকি যাতে সাপ বুলি ভাবে সেই গতি হৈ আছে। হয়, মৰা ৰছী গছকে সাপ বুলি নাভাবেনে? গতিকে আমি তেতিয়া আমি পৰীক্ষিতৰ দৰে সেই সাপডালো নেদেখিম আৰু মৃত্যু যন্ত্ৰণাকো নেপাম, যেতিয়া আমি মৃত্যুক জয় কৰিম। অৰ্থাৎ পৰীক্ষিতে দংশন কৰোঁতে সাপডালকো নেদেখিলে আৰু কি নাপালেগে? সেই জ্বালা যন্ত্ৰণাটো নাপালেগে। গতিকে মৃত্যুৰ সমান কষ্ট পায়ো, শাৰীৰিক বা মানসিক মৃত্যুৰ সমান কষ্ট পায়ো যি ঈশ্বৰৰ নামত আনন্দিত হৈ থাকিব পাৰে, তেওঁ পুৰুষে হওক বা মহিলাই হওক বা কিন্নৰ, তেওঁই ভকত। ভিতৰি তেওঁ বহুত কষ্ট পাই আছে। বোলে কি হৈছে? বোলে যোৱা মাহত আইগৰাকী ঢুকাল, তাৰ আগৰ মাহত তেওঁ একমাত্ৰ সন্তান এক্সিডেণ্টত ঢুকাল, মাটিখিনি আধা কোনোবাই দখল কৰিছে, হয়নে? আজি খাজানা দিব পৰা নাই, কিন্তু তাৰপিছতো আনন্দ মনেৰে নামত আহে। অৰ্থাৎ মৃত্যুৰ সমান কষ্ট পোৱাৰ পাছতো যদি তেওঁ ঈশ্বৰৰ নামত আনন্দিত হৈ থাকিব পাৰে, সেইজন প্ৰকৃততে ভকত। তাকে নিষ্কলংক তীখা বুলি কয়, কিবা ইংলিছত কিবা ষ্টেইনলেছ ষ্টীল বুলি কয় নেকি? মামৰে নাখায় যে, হয় নাই? গতিকে মামৰে নখোৱা লোহা হৈ যাব। গতিকে শাল সোণাৰু কুঁহিৰে ভাল, ইকৰা সাগৰে কয় বোলে পানী নিতিতিলে যাম মই কতকাল। গতিকে কুঁহিৰ কিয় এফাল লগাই জানে? কুঁহিৰ মাজত ফুটা এটা থাকে, সেইকাৰণে কুঁহিৰ সদাল এফালহে লগায়। সেইকাৰণে আমাক দুফাল কৰি ঈশ্বৰে পঠিয়াইছে, প্ৰকৃতি আৰু পুৰুষ। কিন্তু যেতিয়া দুয়ো লগ লাগি পেলাই ঈশ্বৰৰ নামত এক হ'ম, তেতিয়া সংসাৰখন কিন্তু বৈকুণ্ঠ হৈ যাব। উপায় কি? নামঘৰত যি বস্তু খাওঁ তাকে ঘৰতো খাওঁ, নামঘৰত যি কথা নকওঁ ঘৰত নক'ব, নামঘৰত যি কওঁ তাকে ঘৰত ক'ব,
নামঘৰত যি আনো ঘৰত আনিব, নামঘৰত যি নানো ঘৰত নানিবগৈ, হয় নাই? এই বাহিৰ ফুৰি পেলাই অন্তত চেণ্ডেল জোতাখিনি ঘৰত নোসোমাবগৈ, তেতিয়া কি হ'ব? ঘৰটো নামঘৰ হৈ নাযাবনে? কি নামঘৰ? ঘৰখনটো বৈকুণ্ঠই হৈ যাব। কিমতে ভকতি কৰিব তোমাত